নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব ক দ্বিতীয় ছ ঘ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মিথুন ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট খুব ভালদৰে আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে বুধ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে কিন্তু এই বুধ গ্ৰহটো আপোনালোকৰ 6 জুন তাৰিখৰ পিছতে ইয়াতে আহিব মংগল গ্ৰহটো 6 জুনৰ পিছত ইয়াতে যাব সো এইখিনি সময়ছোৱা বহুত ভালে হ'ব কাৰণ মংগল গ্ৰহটো আপোনালোকৰ দ্বিতীয় ঘৰৰ পৰা নিচস্থ ৰাশিৰ পৰা আঁতৰিব সো এইটো এটা অতিশয় ভাল স্থিতি 6 জুনৰ পিছৰ পৰা আপোনালোকৰ কাৰণে বেছি ভাল হ'ল বুধ গ্ৰহটো 6 জুনৰ পিছত আপোনালোকৰ যেহেতু ৰাশি বা লগ্নতে আহি ইয়াতে এটা ভদ্ৰ পঞ্চমহাপুৰুষ যোগ বনাব সেইটো এটা বহুতেই ভাল পৰিণাম দিয়াব আপোনালোকে নিজৰ বুদ্ধিবৃত্তিৰে ভাল পাৰফৰ্ম কৰিব পাৰিব আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰতো আৰু প্ৰব্লেম নহয় বৃহস্পতি অলৰেডি যোৱা মাহত ইয়াতে সোমাইছে বৃহস্পতিৰ স্থিতিও আপোনালোকৰ এইখিনি সময়ছোৱাত সন্মান প্ৰাপ্তিৰ কাৰণে বিশেষ ভাল হ'ব ইয়াতে মই এতিয়া দেখুৱাই দিছো আপোনালোকৰ ৰোগৰ স্থানৰ মালিক মংগল গ্ৰহটো যেহেতু আৰম্ভণিতে নিচস্থ হৈ আছিল দ্বিতীয় ঘৰত আছিল দাঁতৰ কমপ্লেইন হৈ আছিল বা মুখমণ্ডলত কিবা নহয় কিবা কমপ্লেইন Suppose আপোনালোকৰ খুব এলাৰ্জি হৈছে সাইনাসৰ প্ৰবলেম দিছে বা শ্বাস প্ৰশ্বাসজনিত প্ৰবলেম দিছে স্কিনৰ জনিত প্ৰবলেম এইবিলাক প্ৰবলেম আপোনালোকৰ দি আছিল দাঁতৰ বিষ বা তেনেকুৱা ধৰণৰ দন্তজাতীয় প্ৰবলেম হৈ আছিল সো এইবিলাক প্ৰবলেম এতিয়া আৰু নাইকিয়া হ'ব 6 জুন তাৰিখৰ পিছৰ পৰা বৰ্তমান সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট ইমপ্ৰুভমেন্ট দেখা গৈছে শনিৰ দৃষ্টি যেহেতু আপোনালোকৰ চতুৰ্থ ঘৰত আছে সো বুকুৰ বিষ হ'ব পাৰে শ্বাস প্ৰশ্বাসজনিত আকৌ কম যে আপোনালোকৰ যাতে ভুল কিবা মানে ধৰিলা এনেকুৱা বহুত বেয়া পৰিবেশত আপোনালোকৰ যাতে বেছি টাইম নাথাকে যিবিলাক তাৰমানে স্বাস্থ্যৰ কাৰণে হানিকাৰক তেনেকুৱা বৰ বহুত সাপোজ কল কাৰখানাৰ ওচৰতে য'ত ধোঁৱা ওলাই আছে বা য'ত আপোনালোকৰ খুব পলিউশ্যন বা লেতেৰা নলা নৰ্দমাৰ পাৰতে বহুত টাইম বহি আছে এনেকুৱা নকৰিব এতিয়া জানো উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় উপাৰ্জনৰ ঘৰ হ'ল এইটো ইয়াতে শুক্ৰ গ্ৰহটোৰ স্থিতি বহুতেই ভাল শুক্ৰ গ্ৰহটো ইয়াতে গোটেইটো মাহে থাকিব 29 তাৰিখলৈকে ইয়াতে থাকিব সো এইটো এটা অতিশয় ভাল স্থিতি শুক্ৰ গ্ৰহটো এটা ক্যাশ ফ্ল'ৰ কাৰক হয় দ্বাদশ ঘৰৰ মালিক যেতিয়া ইয়াতে আহে অৱশ্যে অলপ খৰচো কৰাব ইনকাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ এক্সট্ৰা কিছুমান এফৰ্ট দিবলগীয়া হ'ব ধনস্থানত আপোনালোকে দেখিবলৈ পাৰিছে মংগল গ্ৰহটো 6 তাৰিখলৈকে স্থিতি অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই সো বৰ্তমান সময়ত আপোনালোকৰ ধনস্থানৰ মালিক চন্দ্ৰ গ্ৰহটো যেটো এটা ফাস্টেষ্ট মুভিং প্লেনেট হয় সেভিংছটো আপোনালোকে নিজে নজৰত ৰাখিব লাগিব ইনকামৰ ঘৰৰ মালিক আপোনালোকৰ ধনস্থানস্থ হৈ আছে এটো এটা অতি ভাল স্থিতি যদিও নিচস্থ ৰাহিত আছে সুপ্ত অৱস্থাত আছে 6 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ কাৰণে অলপ বেছি ভাল হ'ব পৰাক্ৰমৰ জৰিয়তে আপোনালোকে ইনকামত বৃদ্ধি কৰিবলৈ পাৰিব যেটো সাৰ্ভিসৰ ঘৰ হয় তাৰ মালিক হৈছে মংগল গ্ৰহটো যেহেতু ইয়াতে নিচস্থ ৰাখিত আছে সো বৰ্তমান সময়ত আপোনালোকে বেছি কষ্ট কৰিবলগীয়া হৈ আছে নিজভংগ ৰাজ্যকো বনাইছে বাৰু প্ৰথম দুটা দিন সো আপোনালোকে মাহটোৰ আৰম্ভণিৰে পৰাই ভাবিব পাৰে যে 6 তাৰিখৰ পিছত মংগল যেতিয়া ইয়াতে যাব পৰাক্ৰমৰ ঘৰত কেতুৰ সৈতে কানেক্ট হ'ব কেতু এটা মংগলৰ অনুসৰ বুলি ক'ব পাৰি মংগলৰ মানে ৰিলেটেড প্লেনেট বুলি ক'ব পাৰি যে কেতু মংগলৰ নিচিনাকৈ ফল দিয়ে সো সেই কাৰণে বৰ্তমান সময়ত আপোনালোকে পৰাক্ৰম বহুত কৰিব পাৰিব 6 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকে পুলিশ বাহিনী সেনা বাহিনী এইবিলাক ক্ষেত্ৰত চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল হ'ব কাৰণ মংগল গ্ৰহটোৰ ইয়াৰ পৰা দৃষ্টি ভাগ্যস্থানতো পৰিব কৰ্মস্থানতো পৰিব আৰু মংগল গ্ৰহটোৰ দৃষ্টি সাৰ্ভিসৰ ঘৰতো পৰিব সেনা বাহিনী পুলিশ অস্ত্ৰ বা ডেন্টিষ্ট যদি আপোনালোকে এইবিলাক বা ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই শক্তি বিভাগ মেকানিকেল ইঞ্জিনিয়াৰ অস্ত্ৰোপচাৰ ডক্টৰ ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হৈ আছে বহুতেই ভাল আপোনালোকৰ ব্যৱসায়ৰ ঘৰটো বহুত ভাল কাৰণ কিয় কৈছো ইয়াতে বৃহস্পতিৰ দৃষ্টি আছে বৃহস্পতি ইয়াৰ মালিকো হয় মালিকৰ দৃষ্টি এটা বহুত ভাল ইয়াতে এক বছৰৰ কাৰণে ভাল বুলি ক'ব পাৰি মে মাহৰ 16 তাৰিখে বৃহস্পতি ইয়াতে আহিছে তাৰ পিছত ইয়াতে দৃষ্টি দিছে সো আপোনালোকে যদি ব্যৱসায় কৰি আছে বৃহস্পতি ৰিলেটেড যদি ব্যৱসায় কৰি আছে শিক্ষকতা পুৰোহিত ন্যায়ালয় ৰিলেটেড কাম টকা পইচাৰ যদি লেনদেন হয় মেনেজাৰ এসিস্টেন্ট হুতৰ ব্যৱসায় ফল তৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনীতিক মনোবিজ্ঞান মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত বহুতেই ভাল দেখা গৈছে ইয়াতে আপোনালোকৰ ব্যৱসায়ৰ ঘৰত শনি গ্ৰহটোৰ দৃষ্টি আহিছে কেতুৰ দৃষ্টি আহিছে দুটা বিৰক্তিকাৰক গ্ৰহৰ দৃষ্টি আহিছে সো ব্যৱসায়ৰ ক্ষেত্ৰত যিবিলাক ব্যৱসায়িক পাৰ্টনাৰশ্বিপ আছে যাৰ সৈতে আপোনালোকে মিলি কাম কৰি আছে তেওঁলোকৰ সৈতে অলপ মনোমালিন্য হ'ব পাৰে সেইখিনি অলপ ধৈৰ্য ধৰি চলিব পাৰিব লাগিব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চলে ভাগ্যস্থানৰ ৰাহুৰ স্থিতি বৰটা ভাল নহয় এইখিনি সময়ত বস্তুবিলাক অলপৰ কাৰণে যদি মিছ হৈ যোৱাৰ সম্ভাৱনাটো দেখা গৈছে আপোনালোকৰ ভাগ্যস্থানত ৰাহুৰ স্থিতিৰ কাৰণে বৰ্তমান সময়ত আপোনালোকৰ অলপৰ কাৰণে যেটো বিৰম্বনা বাৰে বাৰে আশাটো দেখুৱায় কিন্তু আশাটো ফলপ্ৰসূ নহয় যায় সো এনেকুৱা দেখা গৈছে ইয়াতে পিতা বা গুৰুজনৰ সৈতে এইখিনি সময়ত কনফিউজন ক্ৰিয়েট কৰিব পাৰে মংগলৰ দৃষ্টি আহি আছে 6 তাৰিখলৈকে 6 তাৰিখৰ পিছৰ সময়ত মংগলৰ দৃষ্টি আছে সো আপোনালোকৰ সৰু সুৰা কথাতে যিবিলাক মানে মূৰ গৰম উঠিয়ে হওক বা আপোনালোকে ধৰিলক সংগ্ৰাগৰ কাৰণে আপোনালোকে এইখিনি সময়ত অলপ প্ৰবলেমত পৰিব পাৰে আপোনালোকৰ পিতা বা গুৰুজনৰ সৈতে কনফ্লিক্ট বা মতনৈক্যৰ কাৰণে কাজিয়া পেচালো হ'ব পাৰে সো
অলপ সাৱধান হ'ব ভাগ্যৰ ফালৰ পৰা বৰ বহুত ভাল নহয় সো বৰ্তমান সময়ত অলপৰ কাৰণে মিছ হৈ যোৱাৰ যেটো সম্ভাৱনাটো দেখা গৈছে অপৰচুনিটি বিলাক প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে প্ৰেম লাভ ৰিলেশনশ্বিপৰ ঘৰত ইয়াতে আপোনালোকে দেখিবলৈ পাৰিছে যে এইটো ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো ইয়াতে দৃষ্টি দি আছে 29 তাৰিখলৈকে বহুতেই ভাল বৰ্তমান সময়ত এইটো ঘৰত বৃহস্পতিৰো দৃষ্টি আছে ৰাহুৰো দৃষ্টি আছে ৰাহুৰ দৃষ্টি থাকিলে অলপ কনফিউজন বা সন্দেহ ভাৱৰ সৃষ্টি হয় কিন্তু ৰাহু উপৰিও ইয়াতে শুক্ৰ আৰু বৃহস্পতিৰ যেটো দৃষ্টি আছে শুক্ৰ গ্ৰহটো এইটো ঘৰৰ মালিকো হয় সো বৰ্তমান সময়ত লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত বহুত ভাল বৈবাহিক জীৱনত আপোনালোকৰ উন্নতিৰ কাৰণে ভাল বৃহস্পতিৰ দৃষ্টি পৰি আছে লাভ ৰিলেশনশ্বিপৰ ঘৰৰ লগতে আপোনালোকৰ সপ্তম ঘৰতো এইটো এটা অতি ভাল স্থিতি বৰ্তমান সময়ত যিসকল অবিবাহিত আছে বা লাভ ৰিলেশনশ্বিপত আছে তেওঁলোকৰ বিবাহৰ কাৰণে বহুত ভাল সময় হ'ব শনিৰ দৃষ্টি পৰি আছে যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে হৈছে কিছুমান বিৰক্তি ভাৱ আহিব পাৰে কেতুৰো দৃষ্টি আহিছে অলপ ধৰ্ম কৰ্মৰ সৈতে জড়িত থকা যোগা মেডিটেশন তত্ত্ব অধ্যয়ন এইবিলাক ক্ষেত্ৰত আপোনালোকে যদি পঢ়িব পাৰে মানে সপোজ আপোনালোকে স্পিৰিচুৱেল সায়েন্সৰ ক্ষেত্ৰত অলপ যদি ষ্টাডিজ কৰিব পাৰে এইখিনি সময়ত খুব ভাল হ'ব সাধনিক আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধনিকাৰ ঘৰত শনিৰ দৃষ্টি আছে বৰ বহুত এটা বেয়া নহয় ভাল স্থিতি উচ্চ শিক্ষাৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে এইটো এটা অতি ভাল স্থিতি সো মুঠতে চাবলৈ গ'লে সাধাৰণ শিক্ষা অৰ্থাৎ ক্লাছ 5 ৰ পৰা ক্লাছ 12 লৈকে যিসকলে পঢ়ি আছে তেওঁলোক অলপ বেছি সময় দিয়ক তেতিয়া ভাল ৰিজাল্ট নিশ্চয় কৰিব পাৰিব উচ্চ শিক্ষাৰ ঘৰত বৃহস্পতিৰ দৃষ্টিৰ কাৰণে বৰ্তমান সময়ত বেয়া নহয় মংগলৰ দৃষ্টিৰ কাৰণে অলপ অস্থিৰতা দেখা গৈছে এইখিনি সময়ত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব এতিয়া আপোনালোকক দেখুৱাই দিছো আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে যে সাধাৰণ শিক্ষাৰ ঘৰত শনিৰ দৃষ্টি থকাৰ কাৰণে মনৰ বিৰক্তি ভাৱবিলাক যিবিলাক আছে সেইবিলাক অলপ ওভাৰকাম কৰিব পাৰিলেহে ভাল ৰিজাল্ট কৰিব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয় ৰাহুৰ দৃষ্টি থকাৰ কাৰণে বাহিৰা কিছুমান বস্তু যেনেকৈ ইলেক্ট্ৰনিক্স বস্তু মোবাইল ফোন বা ল্যাপটপ আদিৰ পৰা বা ইউটিউব এইবিলাক চাই থাকোতে বহুত টাইম গুচি যাব পাৰে এইখিনি অলপ সাৱধান হ'ব যিসকলে ডিগ্ৰী মাষ্টাৰ্ছ ডিগ্ৰী বা PhD লেভেলত পঢ়ি আছে তেওঁলোকৰ কাৰণে কৈছো আজিৰ এই ভিডিঅ'টোত আমি জানিলো মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ